নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এক গুৰুত্বপূৰ্ণ খবৰ। অৰুণোদয় আঁচনিৰ বাবে গুৰুত্বপূৰ্ণ কিছু তথ্য লৈ আহিছোঁ আপোনালোকক জনাবলৈ। অৰুণোদয় পাবলৈ আপুনি উপস্থিত হওক গাঁও সভাত, লগতে সাজু কৰক এইসমূহ নথি। বন্ধুসকল, অৰুণোদয় আঁচনি তিনকুলত হ'বলৈ আপোনাক চৰকাৰে নিত্য নতুন কিছুমান নীতি নিয়ম বান্ধি দি আছে। এই নীতি নিয়মবোৰ আপুনি ফ'ল' কৰিব লাগিব। এই নীতি নিয়মবোৰ সম্পৰ্কে আপুনি অৱগত হ'ব লাগিব। আপুনি এই নীতি নিয়মবোৰ যদি নাজানে, যদি ইয়াৰ আপডেটসমূহ আপুনি লাভ কৰি নাথাকে, তেতিয়াহ'লে আপুনি বহু প্ৰব্লেমৰ ফেচ কৰিব লাগিব। তো যাৰ কাৰণে অৰুণোদয় পাবলৈ আপুনি নিয়মিতভাৱে এই আপডেটবোৰ পাই থাকিবলৈ চেনেলটোলৈ যদি আপুনি নতুন আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, যাতে এনেধৰণৰ ভিডিঅ'বোৰ আপুনি মিছ নকৰে আৰু অৰুণোদয় আঁচনিত আপুনি নিজৰ নামটো সন্নিৱিষ্ট কৰাব পাৰে। তো ইয়াৰ পিছত আপোনালোকক বন্ধুসকল জনাইছোঁ যে এই ভিডিঅ'টো ফেচবুক পেজতো উপলব্ধ হয়। ফেচবুকত যদি আপোনালোকে ভিডিঅ'টো চাইছে, পেজটোত এটি ফ'ল' দি ৰাখক, আপুনি ন'টিফিকেশ্যনসমূহ লাভ কৰি থাকিব। তো বন্ধুসকল, অৰুণোদয় পাবলৈ আপুনি উপস্থিত থাকিব লাগিব গাঁও সভাত। ইতিমধ্যে জাৰি কৰা হৈছে এক ন'টিফিকেশ্যন চৰকাৰৰ ফালৰ পৰা। এই ন'টিফিকেশ্যন মতে অৰুণোদয় পাবলৈ গাঁও সভাত উপস্থিত থকাটো বাধ্যতামূলক। এতিয়া প্ৰশ্ন হয় যে আপুনি গাঁও সভাত উপস্থিত থাকিলেই অৰুণোদয় আঁচনি লাভ কৰিব নেকি? বন্ধুসকল, অৰুণোদয় আঁচনিত আপুনি গাঁও সভাত উপস্থিত থকাটো বাধ্যতামূলক যদিও গাঁও সভাত উপস্থিত হ'লে আপুনি অৰুণোদয় আঁচনিটো লাভ কৰিব নে নকৰে, এয়া কিন্তু নিৰ্ভৰ কৰিব আপোনাৰ যোগ্যতাৰ ওপৰত। গাঁও সভাত উপস্থিত থাকিলেই যে আপুনি অৰুণোদয় পাব এনে কথা নহয়, বা গাঁও সভাত যদিও আপুনি উপস্থিত নাথাকে তেতিয়াহ'লে কিন্তু আপোনাৰ প্ৰব্লেম হ'ব। গতিকে আপুনি অৰুণোদয় পাওক বা নাপাওক, আপুনি গাঁও সভাত উপস্থিত থকাটো বাধ্যতামূলক। ইয়াৰ মুখ্য কাৰণ হ'ল যে গাঁও সভাৰ জৰিয়তে অৰুণোদয়ৰ ভেৰিফিকেশ্যনৰ কাম হ'ব। গতিকে অৰুণোদয়ত ভেৰিফিকেশ্যনৰ কাম চলি থকাৰ সময়ত আপুনি গাঁও সভাত উপস্থিত থাকিব লাগিব। তাৰ যি নিয়মাৱলী হয়, নিয়মাৱলীসমূহ আপোনাৰ ক্ষেত্ৰত আপুনি পালন কৰিব লাগিব, সেইমতে আপুনি কাম কৰিব লাগিব। আৰু তেওঁলোকে যি ইনষ্ট্ৰাকশ্যন আপোনাক দিয়ে, সেইখিনি ইনষ্ট্ৰাকশ্যন মতে আপুনি আগবাঢ়িব লাগিব। আৰু তেতিয়াই অৰুণোদয় আঁচনিত আপুনি নিঃসন্দেহে অন্তৰ্ভুক্ত হ'ব পাৰিব। তো ইয়াৰ বাবে নতুনকৈ যিসকল হিতাধিকাৰী অন্তৰ্ভুক্ত হ'ব, তেওঁলোক উপস্থিত থাকিব লাগিব। পুৰণাসকলেও উপস্থিত থাকিব লাগিব। পুৰণাসকলৰ যদি কাৰোবাৰ নাম অৰুণোদয় আঁচনিৰ পৰা কৰ্তন হৈছে, কি কাৰণত কৰ্তন হৈছে, তেওঁলোকে আপোনাক জনাই দিব। গতিকে আপুনি প্ৰত্যক্ষভাৱে তাৰ গাঁও সভাত সকলোখিনি তথ্য আঁতিগুৰি মাৰি লাভ কৰিব পাৰিব। যাৰ কাৰণে চৰকাৰে আপোনাক অৰুণোদয় আঁচনি পাবলৈ গাঁও সভাত উপস্থিত হোৱাটো বাধ্যতামূলক কৰি দিছে। তো অৰুণোদয় আঁচনিৰ পৰা ষ্টেপ বাই ষ্টেপ বহু পুৰণা হিতাধিকাৰীক বাদ দিয়া হৈছে। অৰুণোদয় আঁচনিৰ পৰা আপুনি বঞ্চিত হ'ল নেকি বাৰু? অৰুণোদয় আঁচনিৰ পৰা আপোনাৰ নামটো কৰ্তন হৈছে নেকি? যদি হৈছে, কি কাৰণত হৈছে, ইয়াৰ সমাধানবোৰ আপোনালোকে, কাৰণবোৰ আপোনালোকে সেই গাঁও সভাতে লাভ কৰিব। গতিকে গাঁও সভাৰ জৰিয়তে আপোনাক সচেতন কৰি তুলিব বিচৰা হৈছে যে আপুনি অৰুণোদয় আঁচনি বা বিভিন্ন আঁচনিৰ ক্ষেত্ৰতে নহওক কিয় আপুনি গাঁও সভাত উপস্থিত হোৱাৰ লগে লগে চৰকাৰী আঁচনিসমূহৰ বিষয়ে আপুনি উপলব্ধি কৰিব পাৰিব আৰু ইয়াৰ সুফলসমূহ আপুনি লাভ কৰিব পাৰিব। তো যাৰ কাৰণে আপুনি গাঁও সভাত উপস্থিত হোৱাৰ লগতে আপোনাৰ আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ কাৰ্ড, বেংক একাউণ্ট উইথ DBT এনেবল, আপোনাৰ পাছপোৰ্ট আকাৰৰ ফটো, এই সকলোবিলাক ডকুমেণ্টছ আপুনি ৰেডি কৰক। আপোনাৰ ৰেচন কাৰ্ডটো আপুনি ৰেডি কৰক। সকলোখিনি ডকুমেণ্টছ আপুনি সাজু কৰি গাঁও সভাত উপস্থিত হওক অৰুণোদয় আঁচনিত ধনখিনি আপুনি প্ৰত্যেক মাহতে লাভ কৰিবলৈ। আৰু ইয়াৰ পৰাই আৰম্ভ হ'ব অৰুণোদয় আঁচনিৰ বাছনি প্ৰক্ৰিয়া। শেষ প্ৰান্তত গৈ ৰাজ্যিক ভিত্তিত আপোনাৰ নামটো যেতিয়াই অন্তৰ্ভুক্ত হ'ব, অৰুণোদয় আঁচনিৰ এখন ফাইনেল লিষ্ট ওলাব আৰু লিষ্টখনত আপুনি আপোনাৰ নাম পালেই পৰৱৰ্তী মাহৰ পৰা অৰুণোদয় আঁচনিৰ ধনখিনি পোৱা আৰম্ভ কৰিব। তো বন্ধুসকল, আপোনালোকে তথ্যখিনি হয়তো বুজি পাইছে। যদি কিবা বুজিব লগা আছে, ভিডিঅ' কমেণ্ট ছেকশ্যনত কমেণ্ট কৰক। আজিলৈ এৰিছোঁ, ধন্যবাদ।